নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এডিআৰই আহিবলগীয়া 3.0 পৰীক্ষাৰ কিছু কথা। মোৰ নাম জেছমিন চৌধুৰী হয়। মই এডিআৰই 1 আৰু এডিআৰই 2.0 দুয়োটা এক্সাম দিছোঁ। আৰু নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আহিবলগীয়া এডিআৰই 3.0 পৰীক্ষাৰ কিছু কথা। নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এডিআৰই আহিবলগীয়া 3.0 পৰীক্ষাৰ কিছু কথা। মোৰ নাম জেছমিন চৌধুৰী হয়। মোৰ অকুপেশ্যন হয় টিচাৰ। মোৰ নিজৰ এটা কোচিং ইনষ্টিটিউট আছে। মই কোনো স্কুলত নিশিকাওঁ, যিহেতু মোৰ নিজৰ কোচিং ইনষ্টিটিউট আছে। সেই কোচিং ইনষ্টিটিউটত মই ক্লাছ 10, 11, 12 আৰু মই যিকোনো গভৰ্ণমেণ্ট এক্সাম মোৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰাওঁ। যেনেকুৱা ধৰক এডিআৰই, নহ'লে বেংকিং এক্সাম, নহ'লে যিকোনো আছাম গভৰ্ণমেণ্ট এক্সাম। লগতে অল ইণ্ডিয়া লেভেলৰ এক্সামৰো মই প্ৰস্তুতি চলাওঁ, যেনেকুৱা ৰেলৱে, বেংকিং এইবোৰ। এতিয়া যোৱা এডিআৰই 2.0ত মোৰ আণ্ডাৰত আছিলে 60 ষ্টুডেণ্টছ, যিসকলে সকলোৱে এডিআৰই 2.0ৰ কাৰণে এক্সাম দিছিলে, পৰীক্ষা দিছিলে। তাৰ মাজৰ পৰা টোটেল 57 ষ্টুডেণ্টছে এডিআৰই 2.0 লিখিত পৰীক্ষা ৰিটেন এক্সাম ক্লিয়াৰ কৰিছে। তেওঁলোকে এতিয়া মোৰ আণ্ডাৰত প্ৰশিক্ষণ লৈ পেলাই সকলোৱে কম্পিউটাৰ স্কিল এক্সাম দিছে। এতিয়া আমি সকলোৱে আহিবলগীয়া ৰিজাল্টলৈ ৱেইট কৰি আছোঁ। গতিকে আপোনালোকৰ মাজলৈ মই আজি কিছু কথা লৈ আহিছোঁ যে এডিআৰই 3.0 কেতিয়া আহিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে এডিআৰই 3.0 নেক্সট যিটো আমাৰ পৰীক্ষা আছে সেইটোৰ এডভাৰটাইজমেণ্ট ওলাব আপোনাৰ নৱেম্বৰ বা ডিচেম্বৰত। ঠিক আছে, তাতে থাকিব কিমান পোষ্ট থাকিব, আপুনি কেনেকৈ এপ্লাই কৰিব, কেতিয়া এপ্লাই কৰিব, এইবিলাক চব ডিটেইলছ আপোনাৰ ওচৰত থাকিব। নেক্সট আছে এই পৰীক্ষা কেতিয়া হ'ব। আপুনি ফৰ্ম ফিল আপ কৰিলে, তাৰপিছত এডিআৰই 3.0 পৰীক্ষা কেতিয়া হ'ব। এতিয়া মোৰ যিমান এক্সপিৰিয়েঞ্চ আছে, লাষ্ট দুটা এডিআৰই 1 আৰু এডিআৰই 2.0 পৰীক্ষাক লৈ ফৰ্ম ফিল আপ হোৱাৰ পিছত এক্সামলৈ, পৰীক্ষালৈ আপুনি মাজত কমেও 8-9 মাহ আপুনি টাইম পাব ভালদৰে পঢ়িবলৈ আৰু পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাবলৈ। এতিয়া নেক্সট হ'ল আপুনি প্ৰস্তুতি কেনেকৈ চলাব। তাৰ কাৰণে আপুনি জানিব লাগিব ফাৰ্ষ্ট চিলেবাছ জানিব লাগিব। আপুনি চিলেবাছত কি থাকে সেয়া জানিব লাগিব আপুনি, আৰু কেনেকৈ পঢ়িব লাগিব, হাউ টু ষ্টাডি, কেনেকৈ ষ্টাডি কৰিব লাগিব সেইটো জানিব লাগিব। আহক আমি ফাৰ্ষ্ট চাওঁ চিলেবাছত কি আছে। তাৰ আগতে আমি এইটোও জানিব লাগিব যে আমি কি পঢ়িব লাগিব, হোৱাট টু ষ্টাডি। তো চিলেবাছত আমাৰ থাকে জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ, মেথছ। জেনেৰেল নলেজ মানে হ'ল যিটো আমি পঢ়োঁ, পলিটিকেল চায়েন্স, হিষ্ট্ৰী, ইকনমিক্স, জিঅ'গ্ৰাফী, আমাৰ চাৰিওফালে থকা এনভাইৰনমেণ্ট, এইবিলাক লৈ পেলাই হয় আপোনাৰ জেনেৰেল নলেজ। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছত আহে আপোনাৰ যিটো আমাৰ ডেইলি বেচিছত, ডে টু ডে লাইফত আমাৰ হৈ আছে, দেশ বিদেশত, নেশ্যনেল, ইণ্টাৰনেশ্যনেল, ষ্টেট নিউজ কি হৈ আছে, এইবিলাক আমাৰ কাৰেণ্ট এফেয়াৰ্ছত আহি যায়। তাৰপিছত আহে সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল মেথছ পাৰ্টটো। এই যিটো মেথছ পাৰ্ট আছে, এই গণিত পাৰ্টটো, এই গণিত পাৰ্টটোৱে যিকোনো এটা এক্সামত, সেইটো লাগে এডিআৰইয়ে হওক, যিকোনো বেংকিং এক্সামেই হওক বা যিকোনো গভৰ্ণমেণ্ট এক্সামেই হওক, সেইটোত ফিল্টাৰ হিচাপে আপোনাৰ এক্ট কৰে। এই মেথছ যিটো পাৰ্ট আছে সেইটো সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হয়। মই বেচিকেলি এজনী মেথছৰ টিচাৰ হয়। মই বহুত ভাল মেথছ পঢ়াওঁ। মোৰ ষ্টুডেণ্টবিলাকে কয় যে মই মেথছ পঢ়ালে সিহঁতে ইজিলি আৰু ধুনীয়াকৈ বুজি পায়।
তো মোৰ আজিৰ এই ভিডিঅ'টোৰ এইম হ'ল যে মই বিচাৰিছোঁ মই আপোনালোকৰ কাৰণে ADRE 3.0 এক্সাম বা পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ কাৰণে মই আপোনাৰ মাজলৈ ডেইলি বেচিছত এনেকুৱা ভিডিঅ' লৈ আহিম য'ত আপোনাৰ জেনেৰেল নলেজো থাকিব, কাৰেণ্ট এফেয়াৰ্সো থাকিব আৰু সকলোতকৈ ইম্পৰ্টেণ্ট আপোনাৰ ওচৰত মেথছ থাকিব। আপুনি যদি মেথছ নজনা এজনী মানুহ হয় বা এজন ল'ৰা হয়, এজনী ছোৱালী হয়, এজনী মানুহ হয়, যোনে মেথছ ক্লাছ 10লৈকে আপুনি অলপ পঢ়িলে বা ক্লাছ 8লৈকে পঢ়িলে, তাৰপিছত আপুনি নাজানে, পাহৰি গৈছে। মই আপোনাক মেথছত একদম বেছিকৰ পৰা আপোনাক শিকাবলৈ চেষ্টা কৰিম। আপোনাৰ গোটেই মেথছৰ যিমান ডাউট আছে, খুঁটি নাটি আছে, চব মাৰিবলৈ চেষ্টা কৰিম। আৰু আপোনাক মই গেৰাণ্টি হিচাপে ক'ব পাৰোঁ, আপুনি যদি মোৰ ভিডিঅ' চাই মেথছ শিকে, তেতিয়াহ'লে আপুনি নেক্সট আহিবলগীয়া ADRE 3.0 আৰামছে পাছ কৰিব পাৰিব, ক্লিয়াৰ কৰিব পাৰিব। চ' মই এতিয়াও কৈছোঁ, মই আপোনাক গেৰাণ্টি দিছোঁ, আপুনি 100% মই গেৰাণ্টি দিছোঁ, আপুনি ADRE 3.0 সফলতা পাব আৰু পৰীক্ষাত পাছ কৰিবই। যদি মোৰ মতে যায়, মই যেনেকৈ কওঁ তেনেকৈ পঢ়ে আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপুনি পঢ়ে, স্পেচিয়েলি মেথছটো। কাৰণ মই মেথছটো আপোনাক একদম ষ্টাৰ্টিং ABCDৰ পৰা আপোনাক শিকাই যাম। আপুনি যদি মেথছৰ বিষয়ে একোৱেই নাজানে, তথাপি আপোনাক মই মেথছত ইমানখিনি পাৰ্গত কৰি দিম যে আপুনি ADRE 3.0 ৰিটেন বা লিখিত পৰীক্ষা আৰামছে আপুনি পাছ কৰি যাব। তাৰ কাৰণে আপুনি বাছ মোৰ কাৰণে এটাই কাম কৰিব লাগিব, সেইটো হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো টিপি থৈ দিয়ক, যাতে মই নেক্সট যেতিয়াই ভিডিঅ' দিওঁ সেইটো আপুনি পাই যায়। গতিকে এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট, জৰুৰী ঘোষণা, মই অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা মই ডেইলি নিতৌ ADRE 3.0 এক্সামৰ কাৰণে মেথছ আৰু জেনেৰেল নলেজ লৈ আহিম। ডেইলি বেচিছত আজি যদি মেথছ দিওঁ, কালি জেনেৰেল নলেজ দিম, তেনেকুৱাকৈ 15 মিনিটছ 20 মিনিটছ বা বৰ বেছি আধা ঘণ্টাৰ এটা ভিডিঅ' লৈ আহিম, যিটো চাই আপুনি বাছ ডেইলি আধা ঘণ্টা বা 15 মিনিটছ এটা বা 20 মিনিটছ এটাও যদি দি দিয়ে, আপুনি নেক্সট ADREলৈকে আপোনাৰ ওচৰত এতিয়াও 1 বছৰ টাইম আছে। সেইখিনি সময়ত যদি আপুনি প্ৰস্তুতি চলাই প্ৰিপেয়াৰেশ্যন কৰে, আপুনি আৰামছে ADRE 3.0 পাছ কৰি যাব। গতিকে তাৰ কাৰণে আপোনাৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আপুনি মোক সহায় সহযোগিতা আগবঢ়াওক, আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যেতিয়াই মোৰ ভিডিঅ' আহে সেইটো ভালদৰে পঢ়িব, ভিডিঅ'টো চাব, তাৰপিছত পঢ়িব, মই যি শিকাওঁ সেইটো আপুনি প্ৰেক্টিছ কৰিব। ঠিক আছে তেন্তে আজিলৈ আহোঁ, আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা মই পাম। নমস্কাৰ।